সন্তান সপ্তাহৰ কোন দিনত জন্মগ্ৰহণ কৰিলে সৌভাগ্য হয়। সপ্তাহৰ কোন বাৰত জন্মগ্ৰহণ কৰিলে সন্তান সৌভাগ্য হয়। কি কয় জ্যোতিষ শাস্ত্ৰই। জ্যোতিষ শাস্ত্ৰ মতে জন্মৰ তাৰিখ চাই বহু কথা জানিব পাৰি। ব্যক্তিত্ব, জ্ঞান, আৰ্থিক উন্নতি, মানসিকতা, বিবাহ সকলো তথ্য জানিবৰ বাবে জন্মৰ তাৰিখ আনকি জন্মৰ বাৰৰ ধাৰা লাভ কৰা হয়। জ্যোতিষ শাস্ত্ৰ মতে আপোনাৰ সন্তান সপ্তাহৰ কোন বাৰত জন্মগ্ৰহণ কৰিছে তাৰ ভৱিষ্যত সম্পৰ্কে বহু কথা জানিব পাৰে। যেনে সোমবাৰে সন্তান জন্মগ্ৰহণ কৰিলে সৌভাগ্য হয়। জ্ঞানী, গুণী, শান্ত-শিষ্ট, বেলেগৰ লগত কথাত অনুপ্ৰাণিত নহয় সোমবাৰে জন্মগ্ৰহণ কৰা লোকসকল। 25 বছৰ বয়সৰ পিছত সিহঁতৰ ভাগ্য সলনি হয়। বন্ধু আৰু পৰিয়ালৰ সৈতে সময় কটাই ভাল পায় সিহঁত। মঙলবাৰে জন্মগ্ৰহণ কৰা শিশু অলপ বেলেগ ধৰণৰ হয়। কাৰোবাৰ বিপদত সহায় কৰিব ভাল পায়। শিক্ষাৰ ক্ষেত্ৰত অলপ ইমান আগুৱাই নাযায়। ইহঁত অলপ দুষ্ট চৰিত্ৰৰ হয়। বেয়া কৰ্ম কৰাত ইহঁতে কেতিয়াও দ্বিধাবোধ নকৰে। মঙলবাৰে জন্মগ্ৰহণ কৰা ব্যক্তি সদায় অকলে থাকি ভাল পায়। 28 বছৰ বয়সৰ পিছত টকা সঞ্চয় কৰিবলৈ সক্ষম হয় ইহঁত। বুধবাৰে জন্মগ্ৰহণ কৰা ব্যক্তি সদায় অভিজ্ঞ, দয়ালু, পণ্ডিত ধৰণৰ হয়। যিকোনো বস্তু অতি কম সময়ৰ ভিতৰতে ইহঁতে শিকি লয়। কৰ্মসূত্ৰে ইহঁতে প্ৰচুৰ পৰিমাণে উন্নতি কৰিব পাৰে। বুধবাৰে জন্মগ্ৰহণ কৰা ব্যক্তি যিকোনো বস্তুত কেতিয়াও ইমান চিন্তা নকৰে। ইহঁতে নতুন নতুন ব্যক্তিৰ সৈতে পৰিচয় হয় আৰু বহু নতুন নতুন বস্তু শিকি লয়। ইহঁতে নিজৰ কৰ্মৰ প্ৰতি যথেষ্ট গুৰুত্ব দিয়ে। বুধবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিৰ আৰ্থিক ধন সম্পত্তিৰ সৌভাগ্য হয়। বুধবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিৰ বয়স 32 বছৰ হোৱাৰ পিছত সিহঁতৰ ভাগ্য দ্বিগুণে বৃদ্ধি পায়। বৃহস্পতিবাৰে জন্মগ্ৰহণ কৰা ব্যক্তি জ্ঞানী, গুণী হয়। ধন সম্পত্তিৰ অধিকাৰী হয়। ইহঁতৰ আশে-পাশে বহুত অনুৰাগী থাকে। ইহঁতৰ বুদ্ধি সম্পৰ্কে বহুত জ্ঞান থাকে। ইহঁতে সমাজত সন্মান, শ্ৰদ্ধা লাভ কৰে। স্বাধীনভাৱে কৰ্ম কৰি পছন্দ কৰে ইহঁত। নেতৃত্ব দিয়া ক্ষমতা থাকে ইহঁতৰ। মাত্ৰ 16 বছৰ বয়সৰ পৰা ইহঁতৰ ভাগ্য চমক সৃষ্টি কৰে। শুক্ৰবাৰে জন্মগ্ৰহণ কৰা ব্যক্তি ধনী, দয়ালু, সৃজনশীল, সৌন্দৰ্যৰ পূজাৰী হয়। ইহঁত 25 বছৰ বয়সতে সাফল্য লাভ কৰে। অতীতত কিবা দুখ পালে ইহঁতে পাহৰিব নোৱাৰে। শনিবাৰে জন্মগ্ৰহণ কৰা ব্যক্তি অলপ বেলেগ ধৰণৰ হয়। কৃপণ, দুষ্ট, আনকি বন্ধুৰ সৈতে শত্ৰুতা কৰি ভাল পায় এওঁলোকে। কিন্তু সকলো একে ধৰণৰ নহয় বা শনিবাৰে জন্মগ্ৰহণ কৰিলেই যে এনে ধৰণৰ কৰ্মকাণ্ড কৰিব পাৰে এইটো সঠিক নহয়। দেওবাৰে জন্মগ্ৰহণ কৰা ব্যক্তি সদায় মিঠাই খাই ভাল পায়। ইহঁত অভিমানী হয়। কম বয়সতে খং উঠি যায়। লোভী, ধনী হয়। 24 বছৰ বয়সতে সৌভাগ্য আৰম্ভ হয়।